নিপাজ্জাত মৌলবাদ নিপাজ্জাত মৌলবাদর পুতলা সরকার ডাক্তার ইউনূস হুঁশিয়ার মৌলবাদর পুতলা ডাক্তার ইউনূস হুঁশিয়ার পৰা বিশেষকৈ আমাৰ চুবুৰীয়া বাংলাদেশত যি ধৰণৰ হিন্দু মানুহৰ অত্যাচাৰ চলোৱা হৈছে আমি বেংগলী ফৰামৰ পৰা দীৰ্ঘ প্ৰতিবাদ কৰিছোঁ আৰু আমি লগতে আজি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক সকলোৱে ইয়াতে আহি পেলাই আমাক সহযোগিতা কৰাৰ কাৰণে। মুঠতে আমাৰ পাৰ্শ্বৱৰ্তী বাংলাদেশত যি ধৰণৰ হিন্দু মানুহক অত্যাচাৰ কৰি থকা হৈছে তাত আমি ভাৰত চৰকাৰকো অনুৰোধ কৰিছোঁ যে ভাৰত চৰকাৰে উপযুক্ত পদক্ষেপ লওক, যাতে হিন্দু মানুহৰ অত্যাচাৰ বন্ধ কৰক। দৰকাৰ পৰিলে বাংলাদেশক দুভাগ কৰি পেলাই হিন্দুৰ কাৰণে বাংলাদেশ বেলেগ আৰু মুছলমানৰ কাৰণে বাংলাদেশ বেলেগ কৰি দিয়ক, তাত আমাৰ ক'বলৈ নাই, আমি ভাল পাম। আৰু আমি দেখিবলৈ পাইছোঁ যে দিনে দিনে বাংলাদেশত থকা সংখ্যালঘু হিন্দু মানুহৰ অত্যাচাৰ বাঢ়ি গৈ আছে, কমা নাই। অলপতে হিন্দু মানুহ কেইজনমান আততায়ী হত্যা কৰিলে, অগ্নিসংযোগ কৰি পেলাই সম্পত্তি লুণ্ঠন কৰিলে আৰু অন্যায়ভাৱে হিন্দু ধৰ্মগুৰু চিন্ময় প্ৰভুক বাংলাদেশৰ জেলত আবদ্ধ কৰি ৰাখি থোৱা হৈছে। তাত চূড়ান্তভাৱে মানৱ অধিকাৰ উলংঘন কৰি থকা হৈছে। তাত কি আইনী সাহায্য পোৱা নাই, যিটো চূড়ান্ত মানৱতাৰ উলংঘন কৰা হৈছে। আৰু লগতে আমি আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আমাৰ গৃহমন্ত্ৰী অলপতে অসমত আহিব, আমি তেখেতক অনুৰোধ জনাম যে প্ৰথমতে আমাৰ চুবুৰীয়া দেশখনত তাতে হিন্দু মানুহৰ ওপৰত অত্যাচাৰ কৰি থকা বন্ধ কৰিব লাগে, কিয়নো আমাৰ বৰ্তমান শাসকীয় ডবল ইঞ্জিনৰ চৰকাৰখনে সদায় হিন্দু মানুহ সপক্ষে হিন্দুত্ব চৰকাৰ বুলি নিজকে দম্ভালি মাৰি ফুৰে। গতিকে যদি সঁচাকৈ তেওঁলোক যদি হিন্দুৰ প্ৰতিনিধি হ'ব বিচাৰিছে, তেতিয়াহ'লে বিশ্বত বিশেষকৈ বাংলাদেশত যি ধৰণৰ মৌলবাদীয়ে হিন্দুৰ ওপৰত অত্যাচাৰ কৰিছে সেইসকল তেওঁলোক বন্ধ কৰাৰ কাৰণে কাৰ্যসূচী গ্ৰহণ কৰক। আৰু লগতে আমি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী তথা আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ইতিমধ্যে সদায় তেওঁ হিন্দু সপক্ষে বুলি কয়। আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে আপুনি যথেষ্ট শক্তিশালী, গতিকে আপোনাৰ ওচৰৰ দেশখনত ইমান ধৰণে হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে, আপুনি এটাও মাত মাতা নাই, এষাৰ মাত মাতা নাই। আপোনাৰ মাতত হয়তো চাগে তেওঁলোক মনে মনে থাকিব পাৰে, কিয়নো আপোনাক সকলোৱে বোলে ভয় কৰে। আপুনি মাজে মাজে কৈ থাকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে আপোনাক সকলোৱে ভয় কৰে। নিশ্চয় আপুনি যদি শক্তিশালী তেতিয়া আপোনাক ভয় কৰিব। গতিকে আপুনি মুখ্যমন্ত্ৰী মহোদয়ে এটা চাউণ্ড দিয়ক, এটা আৱাজ দিয়ক, যাতে ওচৰত যিখিনি মৌলবাদী আছে তেওঁলোকে যাতে আপোনাক ভয় কৰে। গতিকে এইখিনিয়ে কৈ ধন্যবাদ।